গাড়ির মধ্যে আজি এই ধুমাৰ ফলত আমাৰ বহৰী বজাৰৰ যিটো গাখীৰ বজাৰ, এই গাখীৰ বজাৰৰ যিটো চালি আছিল, চালিটো মানে পৰি যোৱাৰ ফলত তলত আমাৰ স্থানীয় যিটো গাখীৰ বিক্ৰী কৰিব আহে তেখেতসকলে বহুত 10-15জন মান ব্যক্তি তলত পৰে। তাৰে 4-5জনৰ অৱস্থা গুৰুতৰভাৱে আহত হৈছে। প্ৰশাসনৰ তৰফৰ পৰা এম্বুলেন্সে দি তেখেতসকলক হস্পিটেলত পঠোৱা হৈছে। তেখেতসকলে এতিয়া মানে চিকিৎসাধীন হৈ আছে। কেইজন আহত হৈছে? 5জন আহত হৈছে। আহততো 15জন হৈছে, কিন্তু গুৰুতৰভাৱে আহত 5জন হৈছে। তেখেতসকলক হস্পিটেলত পঠোৱা হৈছে, এতিয়া চিকিৎসা হৈ আছে। তাৰাবাৰী থানাৰ অধীনস্থ তেখেতসকলেও পুলিচৰ পৰা আহি যথেষ্ট সহায় সহযোগিতা কৰিছে। কিন্তু এতিয়াও তলত বহুতো বাইক আছে, এতিয়াও আমি উদ্ধাৰ কৰিব পৰা নাই। স্থানীয় ৰাইজ চেষ্টা কৰি আছে। খুব সময়ৰ সোনকালে বোধহয় আমাৰ বাইকখিনি উলিয়াই অনাৰ কাৰণে আমি যত্ন কৰি আছো। ঘটনাটো এইখিনিয়ে। ঘটনাটো মানে আজি যেটো ধুমুহা আৰু বৰষুণ হ'ল আৰু এইটো বহৰী বজাৰ গৃহৰ আপোনাৰ গাখীৰৰ বজাৰ হয় আৰু ইয়াত মোটামুটি বৰষুণ অহাৰ লগে লগে বহুত মানুহ সোমাই যায়, কাৰণ তেওঁলোকে সেফ লোৱাৰ কাৰণে। আৰু বাইক কেইখন লৈ বহুতকেইটা মানুহ আছিল, কিন্তু তাৰে মই দেখাত মই অলপ দেৰিকৈ লগে আহিছোঁ, যিহেতু মোৰ ঘৰ ওচৰত। মোটামুটি 15-20জন মান দুখ পাইছে। তাৰে 4-5জন অলপ মেজৰ, আৰু তেওঁলোকক তাৰাবাৰী থানাৰ গাড়ীত মই নিজে লগত থাকি তাৰাবাৰী থানাৰ আৰক্ষীৰ গাড়ীত ভৰাই তেওঁলোক চেঙা মেডিকেললৈ আমি পঠাই দিছোঁ। ফায়াৰ ব্ৰিগেডো আহিছিল, এম্বুলেন্সো আহিছিল, আৰু তেওঁলোকে অলৰেডি চাইছে তলত আৰু নাই। কিন্তু বাইক বোধহয় 3-4খন মানে এনেকুৱা আছে, পৰি আছে। কিন্তু মানুহখিনি যিখিনি ইনজিয়ৰ্ড হৈছে তেওঁলোকক চেঙা হস্পিটেললৈ আমি পঠাই দিছোঁ। ঘটনাটো বহুত গুৰুতৰ, আৰু মানে এটাৰ কণ্ডিশ্যন মানে মই নিজে তুলি দিছোঁতো, দেখাত এজনৰ কণ্ডিশ্যন অলপ ভাল নহয়। মানে বানপানী সৃষ্টি হৈছে বৰষুণৰ ফলত। এইটোতো ধৰক বজাৰত যিটো বানপানী হৈছে, ড্ৰেইনেজ চিষ্টেমটো বেয়া আৰু ইত্যাদি সেইকাৰণে হৈছে। যেহেতু আপুনি ধুমুহাৰ ফলত ঘৰটো পৰাৰ পিছত আপুনি তলতে আছিল, আচলতে ঘটনাটো কি হৈছিল কওকচোন? ঘটনাটো ফাৰ্ষ্ট টাইম হ'ল যেতিয়া ধুমুহা মাৰিলে। ধুমুহা মাৰাৰ পিছতে লাহে লাহে যেতিয়া ঘৰটো কাইটা হৈ আহি থাকিল, তেতিয়া গোটেইকেইটা মানুহে দাউৰি আহিলে পশ্চিম ফালে। দাউৰি আহি কিনে কিছুমানে তলত পৰিলে, কিছুমান ওলাই গ'ল, আৰু বেছিভাগ মানুহকেইটা ভিতৰত আছিল। ভিতৰত থকাকেইটা কিছুমানে মানে 4-5জন মানুহ বহুত গুৰুতৰভাৱে আহত হৈছে, আৰু কেইজনমান অলপ পাইছে। ইমান এটা আপুনি তলত পৰিছিল নেকি? মই তলত পৰিছিলোঁ। আপুনি কেনেকৈ বাছিল? মই তাৰমানে শুই দিছিলোঁ। শুই দিয়াৰ ফলতে অলপমান গেপ আছিল, গেপত মই দুখ পাইছে নেকি? হা, দুখ পাইছে না আপুনি? নাই, মই দুখ পোৱা নাই। কেইজন গুৰুতৰভাৱে আহত হৈছে? কেইজন? 4-5জন টোটেল মানে কিমান? 15-20জন মান হ'ব আৰু 4-5জন মান গুৰুতৰভাৱে আহত হৈছে।